মেন কমন কুইশ্চেন লক্ষ্মীনাথ বেজবৰুৱা পৰিচয়। খ সাহিত্য কীৰ্তিৰ বিষয়ে আলোচনা আগবঢ়োৱা। আধুনিক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ অধিনায়ক স্বৰূপ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় 1864 চনত নৱেম্বৰত। অবিভক্ত নগাঁও জিলাৰ আহতগুৰিত নামে ঠাইত লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্ম হয়। তেওঁৰ দেউতাকৰ নাম আছিল দীননাথ বেজবৰুৱা আৰু মাকৰ নাম আছিল ধানেশ্বৰী দেৱী। লক্ষ্মীনাথ বেজবৰুৱা দেৱে 1886 চনত লক্ষ্মীনাথ বেজবৰুৱাক শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা পক্ষে শিক্ষা পাছ কৰি উচ্চ শিক্ষা ভাৰতৰ লাভৰ বাবে কলিকতালৈ যায়। কলিকতা চিটি কলেজৰ পৰা 1888 চনত FA আৰু 1890 চনত এছেম্বলি কলেজৰ পৰা BA পাছ কৰে। বেজবৰুৱা আইন আৰু ইংৰাজী বিষয়ত MA পঢ়িছিল যদিও অসম্পূৰ্ণ হয়। লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান অপৰিসীম। কলিকতা পঢ়ি থাকোঁতেই তেওঁ চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আদিৰ সৈতে লগ লাগি অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন কৰা হৈছিল। লক্ষ্মীনাথ বেজবৰুৱা দেৱে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ বাঁহী আলোচনী গঠন কৰা হৈছিল। বাঁহী আলোচনী 1909 চনত গঠন কৰা হৈছিল। লক্ষ্মীনাথ বেজবৰুৱা চুটিগল্পৰ জনক বুলি কোৱা হয়। তেওঁ কেইখনমান চুটিগল্প লিখিছিল। সেইকেইটা হৈছে সুখী সুৰভি, কাহুকলি, জোনবিৰি, সাধুকথা। চুটিগল্প লিখিছিল। তাৰ কেইখনমানৰ নাটকসমূহ হ'ল জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ আদি। সাধুকথা জুনুকা 1910, বুঢ়ী আইৰ সাধু 1911, ককাদেউতা নাতি ল'ৰা 1912, বাখৰ 1915, কবিতা পুথি কদমকুলি আৰু পদুমকুলি। আৰু লক্ষ্মীনাথ বেজবৰুৱা 1938 চনত ডিব্ৰুগড় এই মহান অসমীয়া ব্যক্তিক শেষ নিশ্বাস ত্যাগ কৰে লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু হৈ যায়।